শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ৰিলছটোত দেখা গৈছে এখন বাহনৰ চালকৰ আসনত এগৰাকী যুৱতী আৰু যুৱতীগৰাকীৰ কোলাত আছে এটি কণমানি আৰু সেই কণমানিটিয়ে গাড়ীৰ ষ্টিয়াৰিঙত হাত দিছে অৰ্থাৎ গাড়ী চলাই গৈছে। এই দৃশ্যটো হৈছে গুৱাহাটী মহানগৰীৰ পুৱতি নিশাৰ প্ৰায় 4 মান বজাৰ এটা দৃশ্য আৰু কিছুদিন পূৰ্বে এই দৃশ্যটো গুৱাহাটী মহানগৰীত হয়তো সেই যুৱতীগৰাকীয়ে বাহনখন চলাই গৈছিলে আৰু সেই পুৱতি নিশা সেই যুৱতীগৰাকীয়ে কোলাত কণমানিটি বহুৱাই ষ্টিয়াৰিঙত গাড়ীখন চলাবলৈ দিছিলে আৰু সেই সময়ত দেখা গৈছিল যে যুৱতীগৰাকীয়ে নিজৰ হাতখন এৰি তেওঁ নৃত্য কৰি গৈছিলে, ফূৰ্তি কৰি গৈছিলে, গীত গাই গৈছিলে। গতিকে এই যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'টো যিহেতু গৈ অৱশেষত আৰক্ষীৰ হাতত পৰিছে, আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে আৰু তাৰ পাছতেই সেই যুৱতীগৰাকীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। কথাটো হৈছে যে সেই যুৱতীগৰাকীয়ে প্ৰথম কথা তেওঁ যান-বাহন আইন উলংঘা কৰি তেনে এটা কাৰ্য কৰিছে আৰু জানিব পৰা মতে সেই যুৱতীগৰাকী হৈছে সেই কণমানিটোৰ মাহীক আৰু সেই কণমানিজনী তেওঁৰ ভাগিনীয়েক আৰু ভাগিনীয়েকক সেইদৰে কোলাত লৈ বাহন চলাই যোৱা সেই যি ষ্টাণ্ট কৰিছিল ৰিলছ বনাবৰ কাৰণে সেই দৃশ্য দেখাৰ পাছতে এতিয়া অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই যুৱতীগৰাকীক বিচাৰি উলিওৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সেই বাহনখনো আৰক্ষীয়ে জব্দ কৰিছে আৰু লগতে সেই যুৱতীগৰাকীৰ যি ড্ৰাইভিং লাইচেন্স আছে সেয়াও জব্দ কৰা হৈছে। কাৰণ প্ৰথম কথা তেওঁ যান-বাহন আইন উলংঘা কৰিছে আৰু দ্বিতীয়তে সেইদৰে তেওঁ গাড়ী চলাবলৈ দি সেই কণমানিজনীক তেওঁ নিজৰ লগতে সেই আন পথচাৰীৰ বাবেও বিপদ নমাই আনিছে। কাৰণ পথত যিকোনো মুহূৰ্তত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে। গতিকে তাৰ বাবে অসম আৰক্ষী আৰু পৰিবহণ বিভাগে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে আৰক্ষীয়ে এটা মেছেজ দিছে যিসকলে এইদৰে পথত যান-বাহন আইন উলংঘা কৰি তেওঁলোকে ষ্টাণ্ট কৰে বা ৰিলছ বনায় সেইসকলক কিন্তু এটা স্পষ্ট বাৰ্তা দিছে যে এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যোনে এনেকুৱা ধৰণৰ কাৰ্য কৰিব সেইসকলে এই ধৰণে আইনৰ সন্মুখীন হ'বই লাগিব।